यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। एफसीआईएल के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, एचएफसीएल की बरौनी इकाई और बीवीएफसीएल की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। অসমৰ কৃষিখণ্ডলৈ অহা পৰিৱৰ্তনে বহু সম্ভাৱনীয়তা কঢ়িয়াই আনিছে। কৃষিপ্ৰধান ৰাজ্য অসমৰ উৰ্বৰ কৃষিভূমিত প্ৰায় সকলো প্ৰকাৰৰ শস্য উৎপাদন হোৱাৰ অৱকাশ আছে। কৃষিখণ্ডই অসমৰ অৰ্থনীতিৰ মূল আধাৰ হোৱাৰ বাবে এই খণ্ড আগবাঢ়ি যোৱাৰ ওপৰত প্ৰায় অধিক সংখ্যক জনসাধাৰণৰ জীৱন জীৱিকা নিৰ্ভৰ কৰে। ৬০ৰ দশকত হোৱা সেউজ বিপ্লৱে অসমৰ কৃষিখণ্ডক বৰকৈ প্ৰভাৱিত কৰা নাছিল। কিন্তু পৰৱৰ্তী পৰ্যায়ত কৃষি যান্ত্ৰিকীকৰণ, উন্নত মানদণ্ডৰ ৰোপণ সামগ্ৰী, বীজৰ ব্যৱহাৰ আদিৰ দ্বাৰা বিশুদ্ধ কৃষি প্ৰণালী প্ৰয়োগৰ দ্বাৰা কৃষিখণ্ড উজ্জীৱিত হৈছে। কৃষি যান্ত্ৰিকীকৰণৰ বাবে গ্ৰহণ কৰা চৰকাৰৰ বিভিন্ন উন্নয়নমুখী আঁচনিয়ে কৃষিক এক গতিশীল ব্যৱসায়লৈ পৰিণত কৰিছে। অতি লক্ষণীয়ভাৱে নতুন প্ৰজন্ম কৃষিখণ্ডৰ প্ৰতি আগ্ৰহী হৈ উঠিছে। প্ৰতিটো উন্নয়নমুখী বিভাগে সহজ প্ৰমাণিত বৈজ্ঞানিক কৃষি কৌশল জনপ্ৰিয়কৰণৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। ইয়াক আত্মনিৰ্ভৰ অসমৰ বাবে গ্ৰহণ কৰা এক প্ৰচেষ্টা বুলি অভিহিত কৰিব পাৰি। বিভিন্ন আঁচনিৰ ধনাত্মক দিশ হিচাপে অসম ধান উৎপাদনত স্বনিৰ্ভৰ হ'বলৈ সক্ষম হৈছে। কৃষি বিভাগ, এপিডা, নেৰামেক আদি সংস্থাসমূহৰ ঐকান্তিক প্ৰচেষ্টাত অসমৰ পৰা গুণসম্পন্ন চাউল, নেমুটেঙা, কল, ৰঙালাও, মাকৈ আদি দেশীয় বজাৰৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। যিকোনো ব্যৱসায়ৰে মূল আধাৰ নিশ্চিত বজাৰ ব্যৱস্থাপনা। মূল্যায়নমুক্ত শৃংখলিত বজাৰ ব্যৱস্থাপনাই অসমৰ কৃষিখণ্ডক অনাগত দিনত অনন্য মাত্ৰা প্ৰদান কৰাৰ ইংগিত বহন কৰিছে। বিভিন্ন জাতি জনগোষ্ঠীৰ আৱাসভূমি হোজাই জিলাখন কৃষিৰ ক্ষেত্ৰত যথেষ্ট আগৰণুৱা। হোজাই নগৰৰ সমীপৰ মিলিক বস্তিৰ পৰিশ্ৰমী কৃষকসকলে বছৰৰ সকলো সময়তে তেওঁলোকৰ পথাৰসমূহ সেউজ কৰি ৰাখে। হোজাই জিলাত ফুলৰ এখন সুন্দৰ বজাৰ আছে। এই বজাৰৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি বিগত 4 বছৰৰ পৰা মিলিক বস্তিৰ শ্ৰী ৰাম আছেৰ কোহৰে নাৰ্জী ফুল, ইন্দ্ৰমালতী আদিৰ খেতি কৰি আহিছে। তেখেতৰ অভিজ্ঞতা সম্পৰ্কে কিছু বুজ লওঁ আহকচোন। ফুলৰ খেতিটো আগত মানে কবি খেতি কৰিলোঁ। মোক এইটো ইনকমটো ভাল নোহোৱাৰ পিছতো মই ভাবিছোঁ এইটোবিলাক খেতি কৰিম। তেতিয়া মই ফুলৰ খেতি ষ্টাৰ্ট কৰিলোঁ। আজি 4 বছৰ হৈ গ'ল ফুল খেতি কৰাটো। মই ফুল খেতি কৰাটো খুব ভাল পালোঁ। মোক খেতিটো কৰা খুব শান্তি লাগে। এতিয়াতো মানে 1 বিঘা হ'ব আৰু পিছততো সেইফালে লগালোঁ 3 কঠা মাটি হ'ব। ইমান সৰু আছে এতিয়া গাছখন। আৰু এতিয়া গুটিটো পেলালোঁ। গুটিটো পেলালোঁ আজি 20 দিন পিছতে 25 দিন পিছত হৈ যাব। তো 2 বিঘামান লগাম।
ফুলৰ খেতি কৰা এই ধাৰণাটো আপোনাৰ ধৰ এই অঞ্চলততো প্ৰায় কোনেও ফুলৰ খেতি কৰা নাছিল। কোনো নকৰা, আপুনিয়ে প্ৰথম ফুলৰ খেতি প্ৰথম এই খেতি কৰা কেনেকুৱা ধৰণৰ সুবিধা পাইছে এই খেতিটো কৰি? খুব ভাল পাইছোঁ। আৰু বজাৰখন কেনেকুৱা? বজাৰটো ভাল। কি কৰে বজাৰ কেনেকৈ লৈ যায়? বজাৰত মানে তো ভাঙি লৈ গ'লোঁ, ঝোলা ল'লোঁ, গাড়ী ল'লোঁ, নহ'লে চাইকেলত লৈ যায় তাক বুজাই দিলোঁ, মালখন দোকানত চমজাই দি তাৰপিছতো সন্ধিয়া হওক না লগে লগে পইচা দি দিয়ে না সন্ধিয়া দি দিলে, নহ'লে একদিন পিছত দিব। ফুলৰ খেতি নষ্ট হয় নেকি আপোনাৰ ফুল? নষ্ট হয়। কেনেকৈ ধৰণে? এইটো এটা বেমাৰ হয়, তো ইমান ভাল আছে না, যেতিয়া কেইদিন পিছত কালা কালা দাগ হ'ব, পচি যাব, নিজে পচি যাব, তেতিয়া কি কৰে? তেতিয়াতো উপায় নাই, তো ঘাটিও হ'ব। যিমান এনেকৈ হ'লে ভাঙিলেতো ভাঙাৰ পিছতো মানে ভালে আছে পিছতো মানে বেমাৰী ধৰাৰ পিছতো 10 দিনৰ ভিতৰতো একেবাৰে জ্বলি যায়। বহুত পাচি এটাত এই পাচিটো ক'ৰ পৰা পাইছে? মই ঘৰত বনাইছোঁ। বনাইছে? ঘৰতে নিজে। কেনেধৰণে বনাইছে? এইটো ঘৰত আমাৰ ঘৰৰ মানুহ যে মাইকীজনৰ আছে নহয়, সেইটো অলপ খেৰ যে আছে, খেৰ থাকে, এটা এইটো মুজ গাছ আছে, মুজ গাছ, ইয়াত পৰাতো মানে চিৰি দিলেতো তাৰ বকলিটো উৰাই দিলে, তাৰপিছতো মানে বান্ধি শুকাই দিব লাগে, শুকোৱাৰ পিছতো এইটো ৰং দিব লাগে, কি ৰং দিব লাগে, ৰং দিয়াৰ পিছতে তেওঁ খৰ লগাই এইটো বান্ধি থাকিব, এইটো তাক বেজি থাকিব, তাক সোমাব, ইয়াত সোমোৱাৰ পিছত এনেকৈ সোমাই মানে টুকুৰিটো বনাই থাকিব। এটা টুকুৰি এইটো বনাবলৈ 1.5 মাহ 2 মাহ লাগি যায়। ফুলৰ জৰিয়তে নান্দনিক সৌন্দৰ্য উপলব্ধি কৰিব পাৰি। জীৱনৰ সকলো পৰ্যায়তে ফুলৰ প্ৰয়োজন। মাংগলিক, বিবাহ, মৃতকৰ কৰ্ম আদি সকলো কাৰ্যতে ফুলৰ আৱশ্যক হয়। অসমত আগতে পৰম্পৰাগত ফুল খেতি কৰি অহা অঞ্চলসমূহতহে ফুল খেতিয়ে বিস্তৃতি লাভ কৰিছিল। ফুল খেতি কৰা কৃষকৰ প্ৰকৃতিৰ মোহনীয় সৌন্দৰ্যৰ সৈতে একাত্ম হোৱাৰ মনোভাৱ অতি আৱশ্যক। এই সম্পৰ্কত বিকশিত ভাৰত সমাচাৰৰ হোজাইৰ সংবাদদাতা শ্ৰী ৰাজ গুপ্তাই মিলিক বস্তিৰ ফুল খেতি সম্পৰ্কত এনেদৰে কয়। আজি 4 বছৰ আগৰ পৰা ফুলৰ খেতি কৰি আছে, আৰু আমি দেখা পাইছোঁ যে ফুলৰ খেতি কৰাৰ পিছতে আৰ্থিকভাৱে স্বাৱলম্বীও হ'ল, ইনকম পাতিও মানে ভাল হৈছে, প্লাছ মানে আজি যে আমাৰ হোজাই মিলিক বস্তি পঞ্চায়তৰ ভিতৰতে এজন প্ৰথম মানুহ যে ফুলৰ খেতি কৰিছে। আৰু যোৱা বছৰ যিটো এই যোৱা বছৰতো খুব ধুনীয়াকৈ মানে আৰু হৈছিলে, লগতে আমাৰ এই যে চাদা ফুলৰ মানে খেতিটো কৰিছিলে। আমি দেখা পাইছোঁ যে ৰামাচৰে যেনেকা কষ্ট কৰি খেতিবোৰ কৰি আছে, এইটো আমাৰ কৃষকৰ কাৰণে এটা মানে উদাহৰণ, যে আমি যদি শাক পাচলি যদি কৰিব নোৱাৰোঁ, যদি খেতি আমি যদি ফুলৰ খেতি যদি কৰোঁ, তেনেহ'লে আমি পৰিয়াল চলাই লৈ যাব পাৰোঁ। বাদ বাকী আমাৰ বন্ধু ৰামাচৰে যেতিয়া আমাকে মানে মাতে কিবা কাৰণে সহায় কৰিবৰ কাৰণে, যদি ধৰক এই বীজৰ গুটি আনিবৰ কাৰণে বা নেটৰ মাধ্যমৰ পৰা যদি অনলাইন কিবা অৰ্ডাৰ দিবৰ কাৰণে যদি কিবা আমাক কৈ থাকে, আমি যিমান পাৰোঁ এখেতক সহায় কৰি থাকোঁ। মিলিক বস্তি অঞ্চলটো বছৰৰ সকলো সময়তে সেউজ হৈ থাকে। অধিক মাত্ৰাত জৈৱিক সাৰ ব্যৱহাৰৰ ওপৰত নতুন প্ৰজন্মই যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। ই এক শুভ লক্ষণ বুলি অভিহিত কৰিব পাৰি। এই সম্পৰ্কত নৱপ্ৰজন্মৰ কৃষক শ্ৰী দয়াশংকৰ চৌহানে আমাক এনেদৰে কয়। বেঙেনা চব্জি যিমান আছে, চব্জি মানে ভেৰাইটি, চব ভেৰাইটি খেতি। বেঙেনা হ'ব 3-4 বিঘা নিচিনা হ'ব। বেঙেনা একই যে আছে, এইটো মানে ইমান দীঘল হ'ব আৰু ইমান মোটা হ'ব আৰু। এই 1 মাহ হৈ গ'ল। জলকীয়া জানুৱাৰী মাহ ষ্টাৰ্ট হ'ব আৰু লগাই ষ্টাৰ্ট হৈ যাব। বেঙেনা খেতি মানে এৰি বেলেগ খেতি। বেলেগ খেতিটো বছৰত খেতি কৰোঁ। বেঙেনা খেতি উঠাই তাৰপিছত মানে যেনেকুৱা খেতি আছে, ধান লগা দিম,
পিছত ধান কাটি ফিৰ বেঙেনা লগাই দিম মানে এনেকাই এতিয়া বেঙেনাৰ যিখিনি আপোনালোকে জাত লগাইছে স্থানীয় জাত এইবোৰ লোকেল জাত লোকেল জাত আছে আৰু এইবোৰ কিমান দূৰত লগাইছে 2 ফুট মানে নিচিনা দীঘল হ'ব আৰু বেঙেনা এইবোৰ আপোনালোকে প্ৰায়খিনিতে সাৰ দিয়ে নে কিবা ৰাসায়নিক সাৰ ব্যৱহাৰ কৰে নেকি মানে বেছি আমরা গুলাই মৌসি খাদেই ব্যবহার করো গরু গোবর গোবৰটো ব্যৱহাৰ কৰিলে কি লাভ হয় গরু গোবর দিলে মানে গাছটো মানে একদম পুরা গ্রিন থাকিব আৰু ফলটো মানে বেছি হৈ থাকিব ফলটো বেছি আৰু বেঙেনাটো মানে গাছটো মানে লাষ্টিং কৰিব হোজাই জিলাৰ এক অন্যতম কৃষিৰ ক্ষেত্ৰত আগৰণুৱা অঞ্চল হ'ল মিলিক বস্তি এই অঞ্চলৰ পৰিশ্ৰমী কৃষকসকলে বছৰৰ বিভিন্ন সময়ত বিভিন্ন শাক পাচলিৰ লগতে বৃহৎ পৰিমাণে জলকীয়া বেঙেনা আদিৰ খেতি কৰে বিশেষকৈ জলকীয়াৰ বাবে এই অঞ্চলটো প্ৰখ্যাত হোজাই এই অঞ্চলৰ জলকীয়াৰ সাৰুৱা বজাৰৰ লগতে অসমৰ সকলো অঞ্চলতে চাহিদা আছে প্ৰতিটো পৰিয়ালে 2-3 বিঘা মাটিত জলকীয়াৰ খেতি কৰে বছৰৰ সকলো সময়তে পৰ্যায়ক্ৰমে এটাৰ পিছত আনটো খেতি কৰি পথাৰসমূহ সেউজীয়া কৰি ৰাখে কৃষক ৰাইজৰ প্ৰত্যেকেই গোধন পালন কৰে প্ৰয়োজনীয় সাৰৰ চাহিদা পূৰাবলৈ প্ৰায় সকলো কৃষকেই পচন সাৰ অধিক পৰিমাণে ব্যৱহাৰ কৰে ৰাসায়নিক সাৰৰ ব্যৱহাৰ তুলনামূলকভাৱে কম বৰ্তমান বেঙেনা খেতিৰ বতৰ কৃষকসকলে জৈৱিকভাৱে খেতি কৰিলে হোৱা লাভালাভ সম্পৰ্কে যথেষ্ট সচেতন পানী যোগানৰ বাবে কৃষি বিভাগৰ জৰিয়তে ৰাজসাহাৰ্যত প্ৰদান কৰা সৌৰ শক্তি চালিত পাম্পৰ জৰিয়তে প্ৰায় সংখ্যক কৃষকেই উপকৃত হৈছে কৃষিখণ্ডৰ উৎপাদনৰ পৰিৱৰ্তনত নিশ্চিত পানী যোগান ব্যৱস্থা অত্যন্ত সহায়ক হৈছে মিলিক বস্তিৰ সামগ্ৰিক কৃষিকাৰ্য বৈচিত্ৰ্যময় মিলিক বস্তিৰ কৃষিকাৰ্যৰ পৰিৱেশ আৰু ইয়াৰ বৈচিত্ৰতা সম্পৰ্কে হোজাই কৃষি বিভাগৰ সহকাৰী পৰিদৰ্শক শ্ৰী শ্যামল চক্ৰৱৰ্তীয়ে এই সম্পৰ্কত এনেদৰে কয় এই মিলিক বস্তিত আপোনাৰ সবজিৰ কাৰণে বিখ্যাত তাত বেগুন খেতি জলকীয়া কবি খেতি এইবিলাক বহুত হৈ থাকে হাইব্ৰিড আৰু লোকেল তাৰ পৰা মানুহে বহু উপাৰ্জন কৰি থাকে জলকীয়া খেতিটো আপোনাৰ খুবই ভাল হয় ইয়াত হ্যাঁ 500-700 বিঘা হয় আৰু কবি খেতিটো এনেকুৱা হয় আৰু আপোনাৰ বেগুন খেতিটো এনেকুৱা হৈ থাকে আৰু মকই মেজ খেতিটো হৈ থাকে ইয়াত আমাৰ মিলিক বস্তি আমতলা এইবিলাক এই সবজি খেতিৰ কাৰণে বিখ্যাত ইয়াৰ পৰা বাহিৰত আমাৰ বস্তুবিলাক গৈ থাকে আৰু ইয়াৰ আমাৰ খেতিয়কবিলাক বহুত পৰিশ্ৰমী এবং উপাৰ্জনো কৰি থাকে আর বেশিরভাগ ইয়াৰ খেতিৰ ওপৰত নিৰ্ভৰশীল আৰু আমাৰ ডিপাৰ্টমেণ্টৰ পৰা ইহঁতক সহায় কৰি থাকোঁ আমি বীজ বিতৰণ কৰি থাকোঁ বা যি সুবিধা আহে আমি দি থাকোঁ সোলাৰ আমাৰ ডিপাৰ্টমেণ্টৰ পৰা লৈছে আৰু কেতিয়া কিছুমানে লৈছে পাৱাৰ টিলাৰো লৈছে আৰু এইবিলাক আমাৰ সহায় আমাৰ ডিপাৰ্টমেণ্টৰ পৰা পাই থাকে আৰু আমাৰ সবজিৰ কাৰণে খুবই বিখ্যাত ইয়াত মানে গোটেইটো অঞ্চল সবজি হৈ থাকে এতিয়া আমাৰ ষ্টাৰ্ট হ'ব এতিয়া আমাৰ কবি পুলিবিলাক ইয়ক হৈ আছে ইয়াত যে বছৰ জুৰি খেতি কৰি আছে এই অঞ্চলত যেহেতু পানীৰ সুবিধাটো আছে এই বছৰৰ খেতি ক্ৰমটো কেনেকুৱা কেনেধৰণে খেতি আৰম্ভ কৰে এই ৰবি শস্য বতৰৰ পৰা আপুনি আৰম্ভ কৰি দিয়ক ৰবি শস্য বতৰত আপোনাৰ এই সবজি খেতি কবি খেতি হয় তাৰপিছত আপোনাৰ মেজ হয় তাৰপিছত আপোনাৰ এইটো খেতি কৰাৰ পিছতেই আপোনাৰ ধান খেতি হয় আৰু লেচৰামা বুলি এটা আছে এইটো হয় আৰু লেচৰামা ইয়াত এটা আছে আপোনাৰ জলকীয়া গছৰ ওপৰত জলকীয়া গাছ যেতিয়া অলপ কমজুৰি হৈ যায় বা হৈ যায় তাৰ ওপৰতে ইহঁতে লেচৰামাটো কৰি থাকে হ্যাঁ খৰচটো কম পৰে আচ্ছা এটাৰ পিছত এটা ক্ৰপ কৰি থাকে জলকীয়া খেতি কেতিয়া আৰম্ভ কৰে তেওঁলোকে যে জলকীয়া খেতি এই আৰম্ভ কৰিব আৰু 1-2 মাস পিছৰ পৰা আৰম্ভ কৰিব কোনটো জাতৰ খেতি কৰে এইটো লোকেল কৰে লোকেল মাইক্ৰ কৰে
কিছুমানে মাইকো কৰে আৰু এই জলকীয়াৰ যিহেতু এখন ভাল বজাৰ আছে তেওঁলোকে বজাৰখন ক'ত কেনেকৈ পায় আমাৰ হুজাই বজাৰত মাৰ্কেট আছে তাত যায় এইটো কেঁচা অৱস্থাত বিক্ৰী কৰে কেঁচা অৱস্থাত বিক্ৰী কৰে কেঁচা অৱস্থাত কৰে এই পানীৰ যিটো সুবিধা তেওঁলোকৰ হৈছে আগতকৈ কেনেকুৱা ধৰণৰ পৰিৱৰ্তন পানীৰ সুবিধা হৈছে খুবেই ভাল হৈছে এতিয়া ডিজেলৰ দাম যেনেকুৱা বাঢ়ি আছে এইটো আমাৰ কৃষকবিলাকে বহন কৰাটো বৰ কষ্টকৰ হৈ যায় এই চলাই অহাৰ কাৰণে আমাৰ বহুত উপকৃত হৈছে মানুহবিলাক প্ৰডাকশ্যন উৎপাদনো বাঢ়ি আছে আৰু এটা খেতিৰ পিছত এটা খেতি কৰিবলৈ সুবিধা পাই আছে তাৰমানে মানুহে সাহ কৰিব পাৰিছে কিমান মান এতিয়ালৈকে বৰ্তমান আপোনালোকৰ এই অঞ্চলত মিলিক বস্তিত কিমান মান চ'লাৰ পাম্প মিলিক বস্তি অন্ততঃ 15-20টা চ'লাৰ বহিছে আৰু প্ৰয়োজন আছেনে ইয়াত আৰু প্ৰয়োজন আছে আচ্ছা মানুহবোৰে এপ্লাই কৰিছে এইটো পাই যাব দুটা ধৰণৰ এটা ঘূৰিব পৰা এটা ফিক্সড এটা কোনটো বিষয়ে মানুহ বেছি আগ্ৰহী এতিয়া কোনটো দি থকা হৈছে ফিক্সডটোই বেছি কৰি আছে মই দেখিছোঁ মোৰ যিমান চকুত আৰু ফিক্সডটো ভাল মুভিং কৰিলেতো আৰু ভাল ভাল অসমৰ পৰম্পৰাগত কৃষিকৰ্মত বেঙেনা খেতিয়ে এক বিশেষ স্থান লাভ কৰি আহিছে অসমৰ সকলো অঞ্চলতেই কম বেছি পৰিমাণে বেঙেনাৰ খেতি কৃষকসকলে কৰে যদিও বহু অঞ্চলত ব্যৱসায়িক ভিত্তিত বেঙেনাৰ খেতি বিস্তৃতভাৱে কৰা হয় পানী বন্ধ নোহোৱা সাৰুৱা মাটি বেঙেনা খেতিৰ বাবে প্ৰশস্ত নাতিশীতোষ্ণ জলবায়ুৰ লগতে উষ্ণতা 13 ডিগ্ৰী চেলছিয়াছৰ পৰা 21 ডিগ্ৰী চেলছিয়াছ হ'লে সফল উৎপাদনৰ বাবে অনুকূল হয় বেঙেনাৰ আকাৰৰ ওপৰত প্ৰধানতঃ নিৰ্ভৰ কৰি দুটা ভাগত ভাগ কৰিব পাৰি এবিধ দীঘল আৰু আনবিধ থুপুকা আকাৰৰ দুয়োবিধেই সমানেই জনপ্ৰিয় বেঙেনাৰ স্থানীয় জাতসমূহ যথেষ্ট জনপ্ৰিয় ব্যৱসায়িক ভিত্তিত কৃষিকৰ্মৰ বাবে নিৰ্ভৰযোগ্য প্ৰতিষ্ঠানৰ পৰা সংগ্ৰহ কৰা বীজহে ব্যৱহাৰ কৰা উচিত বেঙেনা খেতিৰ সম্পৰ্কত লগতে শস্যক্ৰম সম্পৰ্কত কৃষক শ্ৰী বিন্ধ্যাচল চৌহানে এনেদৰে কয় আমাৰ ইয়াত বেঙেনা খেতি ধৰক অক্টোবৰ মাহৰ পৰা অক্টোবৰ ফাৰ্ষ্টৰ পৰা লগাই মানে ধৰক 15-20 তাৰিখলৈকে লগাব পাৰোঁ বেঙেনা খেতি আৰু আমি বেছিভাগ ইয়াত গোবৰ সাৰেই ব্যৱহাৰ কৰোঁ পচন সাৰ আৰু গৰুৰ গোবৰ দিলে মানে বেঙেনা গছৰ চেহেৰাটো ধুনীয়া থাকে আৰু ইয়াৰ লাষ্টিং বেছি যায় আপোনাৰ চৈত বহাগ মাহলৈকে বেঙেনা ফল ওলাই থাকে বহাগ কি জেঠলৈকে যায় আৰু বেঙেনা খেতিটো শেষ হোৱাৰ পিছত এই বেঙেনাৰ প্ৰথম অৱস্থাত আপোনালোকে গোবৰ সাৰ ব্যৱহাৰ কৰিলে মাজত তাক খাদ্যৰ কাৰণে কেনেকুৱা ধৰণৰ সাৰ ব্যৱহাৰ কৰে মাজত ধৰক ইউৰিয়া সাৰ অলপমান দিওঁ খুব কম পৰিমাণে ইউৰিয়া বা ছুপাৰ পটাছ এইবিলাক খুব কম পৰিমাণে দিওঁ কিন্তু বেছিভাগ আমি যেতিয়া ইয়াৰ ফল ওলাব আৰম্ভ হৈ যায় তেতিয়া আমি অলপ কম পৰিমাণে ইউৰিয়া বা ধৰক সয়েল অলপ কম পৰিমাণে দি পেলাই ব্যৱহাৰ কৰোঁ ফলটো যাতে ধুনীয়া হয় আৰু গোবৰৰ কাৰণে বেছিভাগ মানে গোবৰৰ ওপৰত ডিপেণ্ড কৰে গোবৰৰ পৰা ফলটো মানে বেছি লাষ্টিং কৰে আৰু বেছি দিনলৈকে ফল ওলাই থাকে যেনে গাইক খোৱালে গাখীৰ ওলাই থাকে ঠিক তেনেদৰে গোবৰ দি দিলে বেঙেনাৰ ফল চৈত বহাগলৈকে ওলাই থাকিব বহাগ জেঠলৈকে ওলাই থাকিব তাৰপিছত আহি যায় আপোনাক জেঠৰ পিছত পানীৰ সময় এই বেঙেনা খেতি উঠাই পেলাই আমি ধান লগাই দিব পাৰোঁ আৰু নতুবা কবি খেতি কৰিব পাৰোঁ ফুলকবি বন্ধাকবি আৰু বেঙেনাৰ আৰু এটা প্ৰজাতি আছে যিটো আমজুৰি বুলি কওঁ আমজুৰিটো লালিপপ বুলিও কয় সেইটো ধৰক আৰু এক মাহ পিছত সেইটো লগোৱা হ'ব জানুৱাৰী মাহত লগোৱা হ'ব বেঙেনাৰ কেইবাটাও জাতি আছে বৰ্তমান সময় কৃষি এক সন্মানজনক আত্মসংস্থাপনৰ উৎস কৃষি খণ্ডৰ উন্নয়নৰ বাবে সকলো উন্নয়নমুখী বিভাগৰ সমন্বিত প্ৰচেষ্টাৰ অতিকে আৱশ্যক নিশ্চিত জলসিঞ্চন ব্যৱস্থাৰ লগতে কৃষি যান্ত্ৰিকীকৰণৰ সুচলতাই কৃষকক অধিক আত্মনিৰ্ভৰশীল কৰিব পাৰিব বুলি আমি আশাবাদী
ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়। পাম অইলৰ উৎপাদন হ'ব পাৰে। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়'ফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানমাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন।
প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।